নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰচলা বিধানসভা সমষ্টি এলেকাৰ মেজেংজুলিত। আৰু মেজেংজুলিত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰা হ'ব। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত লগেদি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব। অহাকালিৰ পৰা অৰ্থাৎ 14 আৰু 15 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আৰু তাৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰৰ দৃশ্য। আৰু ইতিমধ্যে তেখেতলোকে বৃহৎ পেণ্ডেল প্ৰস্তুত কৰিছে, কিয়নো অহাকালিৰ পৰা ইয়াত হেজাৰ হেজাৰ লোকৰ সমাগম হ'ব। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি পেলাই ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনাব। আৰু যিগৰাকী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাই প্ৰতিটো জাতি জনগোষ্ঠীৰ হকে সংগ্ৰাম কৰিছিলে, দেশৰ হকে সংগ্ৰাম কৰিছিলে, অধিকাৰৰ সংগ্ৰাম কৰিছিলে। আৰু এই ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাক সুঁৱৰি অহাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত আদিবাসী ছাত্ৰ সন্থাই আয়োজন কৰিছে জন্ম জয়ন্তীৰ অনুষ্ঠান। আৰু ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তীৰ অনুষ্ঠান, এই অনুষ্ঠানটিৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সুসজ্জিত হৈ পৰিছে খেলপথাৰ। আমি দেখুৱাই আছোঁ এক বৃহৎ পেণ্ডেল, এক সুসজ্জিত গেট ইয়াত স্থাপন কৰা হৈছে, সুন্দৰ তোৰণ স্থাপন কৰা হৈছে। আৰু এনেদৰেই আজি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু ইয়াত আই মাতৃ সকলোৱে হাতে কামে লাগি আছে, কিয়নো অহাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাক সোঁৱৰা হ'ব এই খেলপথাৰত। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উপ সভাপতি সুৰেশ তাঁতী। আমি তেখেতৰ পৰা আয়োজনৰ সম্পৰ্কে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত এই মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত এক বৃহৎ আয়োজনেৰে অনুষ্ঠিত কৰা হ'ব ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ অনুষ্ঠান। আৰু এই বীৰগৰাকীৰ 150তম যি জন্ম জয়ন্তীৰ অনুষ্ঠানৰ কাৰণে আজি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আপোনালোকে কি ক'ব? হয়, আমি সৰ্বপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ নিউজ চেনেলক। আজি আমি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ অহাকালিলৈ 14 আৰু 15 নৱেম্বৰ দুদিনীয়া বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আমি আমাৰ ধাৰতী আবা বীৰ বিৰছা মুণ্ডাই তেখেতক ব্ৰিটিছক খেদিবৰ কাৰণে ইয়াতে তেখেতৰ যি আন্দোলন আমাৰ গঢ়ি তুলিছিলে, তেখেতক সমগ্ৰ ভাৰতবৰ্ষতে যিহেতুকে 14 আৰু 15 তাৰিখে পালন কৰা হ'ব তেওঁৰ জন্ম জয়ন্তী। সেয়েহে আমি বৰচলা আঞ্চলিক কমিটি আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমাৰ শোণিতপুৰ জিলা কমিটিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আমি বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী অহাকালিলৈ যি আমি প্ৰস্তুতি কৰিছোঁ। ইয়াত আমাৰ স্থানীয় ৰাইজ, আমাৰ বিভিন্ন গাঁৱৰ পৰা যি ধৰণে সহায় সহযোগ আমি পাইছোঁ, নথৈ আনন্দিত হৈছোঁ। ইয়াত বিভিন্ন জাতি ধৰ্ম বিশেষকৈ আমাক যি ধৰণে সহায় সহযোগ আগবাঢ়াইছে, আমি নথৈ আনন্দিত হৈছোঁ। আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আমাৰ যি ধৰণে বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী 14 আৰু 15 নৱেম্বৰত পালন কৰা হ'ব, ঠিক তেনেদৰে আমাৰ আদিবাসী ছাত্ৰ সন্থাও আমাৰ উদ্যোগত আমাৰ এইখন মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত আমাৰ 14 তাৰিখে আমাৰ কাৰ্যসূচী আছে। পতাকা উত্তোলন কৰিকে ধৰি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বিভিন্ন খেল ধূল প্ৰতিযোগিতা আছে, আলোচনা চক্ৰ আছে। লগতে 15 তাৰিখে মাল্য ৰাতিপুৱা সময়ত মাল্য অৰ্পণ হ'ব, সাংস্কৃতিক শোভাযাত্ৰা হ'ব, লগতে আমাৰ মুকলি সভা হ'ব। সন্ধিয়া ভাগত আমাৰ সাংস্কৃতিক সন্ধিয়াও আছে। সেয়েহে আমি অসমৰ যি ধৰণে বিভিন্ন প্ৰান্তত যিহেতুকে আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিৰছা মুণ্ডাৰ জয়ন্তী পালন কৰা হ'ব, আমাৰ এইবেলি আমাৰ বৰচলা আঞ্চলিক কমিটিৰ উদ্যোগত আমাৰ যি মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ত যি পালন কৰা হৈ আছে, আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু স্থানীয় ৰাইজ লগতে শোণিতপুৰ জিলা কমিটিৰ অন্তৰ্গত বিভিন্ন গাঁও বাগানৰ ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে আহিব, উপস্থিত হ'ব। যিহেতুকে আমাৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা ধাৰতী আবা যাক আমি কওঁ, তেখেতৰ যি ধৰণে গোলান ওলাইছিলে ব্ৰিটিছক খেদিবৰ কাৰণে, সেয়ে আমাৰ যি ধৰণে মুকলি সভা দিনা নিৰ্দিষ্ট বক্তা আহিব, তেখেতৰ বিষয়ে ধুনীয়াকৈ আমাক জনাব, তেখেতে কি কৰিছিলে। আমাৰ ছাত্ৰ ছাত্ৰীখিনি যে আমাৰ ৰাইজে নিশ্চয় আনন্দিত হ'ব তেখেতৰ বিষয়ে জানি। সেয়ে আহ্বান জনাইছোঁ সকলোৱে আমাৰ কাৰ্যসূচীত উপস্থিত হ'ব বুলি। কি ক'ব আজিৰ দিনটোত?
হয় নিশ্চয় বহুতখিনি ভাল লাগি আছে আৰু ইয়াত বহুত আমি জোৰ জবস্তি আমি কামবোৰ কৰি আছোঁ আৰু বহুতখিনি কামত আমি আগবাঢ়িছোঁ আৰু মই ক'ব বিচাৰোঁ যে আমাৰ যিমান আমাৰ আই মাতৃ ভাই ভনীসকল আছে চবেই যাতে 14-15 তাৰিখে সিহঁতে আহি পেলাই যাতে ইয়াত দলে বলে ওলাই আহি পেলাই ইয়াত উপস্থিত থাকে বুলি মই অনুৰোধ জনাওঁ। হয়, ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কথাখিনি জনালে, কিয়নো অহাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত আৰু এক বৃহৎ আয়োজন, এক ব্যাপক আয়োজনেৰে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তীৰ অনুষ্ঠান। আৰু ইয়াকে লৈ এতিয়া সকলোৰে মনত এক উদলি মুদলি পৰিৱেশ, আজি যেন লোকে লোকাৰণ্য হৈ আছে আজিৰ দিনটোতো মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰ, কিয়নো সকলোৱে হাতে কামে লাগিছে। আই মাতৃসকল আহিছে, জীয়ৰী বোৱাৰী আৱাৰ বৃদ্ধ বনিতা সকলোৱে ওলাই আহিছে, হাতে কামে লাগিছে ৰাষ্ট্ৰীয় বীৰগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্থাৎ তেখেতক সন্মান যাচিবলৈ। কি ক'ব আজিৰ দিনটোত? হয়, ধন্যবাদ। ভাল লাগিছে আজি মানে ৰাইজবিলাক ওলাই আহিছে আৰু এনেকুৱা হ'ব লাগিব, আমাৰ ভাল হ'ব। আৰু আহ্বান কৰিছোঁ যে গাঁৱৰ যিমান ৰাইজ আৰু বাগানৰ যিকেইটা ৰাইজ আছে চব দলে বলে 14-15 তাৰিখত আহিব লাগে। মানে কি ক'ব আজিৰ দিনটোত? হয়, সৰ্বপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তীৰ চবকে আমি উদযাপন সমিতি হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জহাৰ জ্ঞাপন কৰিছোঁ, যাতে আমাৰ 14-15 এই দুদিন ধৰি আমাৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰিবলৈ আমি এই বৰচলা আঞ্চলিক সমিতি আৰু শোণিতপুৰ জিলা সমিতি হৈ যি দুদিনীয়া কাৰ্যসূচীৰে মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে। আৰু আমি আহ্বান জনাওঁ সকলো ৰাইজক, আদিবাসী ৰাইজক, সকলোৱে আহিব আৰু ইয়াত বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত উপস্থিত হৈ সকলোৱে তেখেতৰ যি ফ্ৰীডম ফাইটাৰ আছিলে, তেখেতৰ যি আদৰ্শ আছিলে, এইটো আমাৰ যি শিক্ষাগুৰুবিলাক আহিব, ইহঁতৰ ভাষণ, ইহঁতৰ বিৰছা মুণ্ডাৰ যি আদৰ্শ আছিলে, নীতি নিয়ম আছিলে, এইবিলাক শিকাব। আৰু আমাৰ ৰাইজে, আমাৰ ল'ৰা ছোৱালী, আমাৰ যুৱ প্ৰজন্ম আহি এইবিলাক যাতে আদৰ্শ বুজি পায়, জানি পায় আৰু আমাৰ এই আদিবাসী ৰাইজক আগবঢ়াই ল'বৰ বাবে আমি উদযাপন সমিতি হৈ আহ্বান জনাইছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে কালিৰ পৰা যি অনুষ্ঠান অনুষ্ঠিত হ'ব, এই অনুষ্ঠানৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে সকলোলৈ নিমন্ত্ৰণ জনাইছে, সকলোৱে আহক, অহাকালিৰ পৰা যি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব এই মেজেংজুলি গাঁৱত, আৰু সকলোৱে আহি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ সকলোকে কৰজোৰে আহ্বান জনাইছে উদযাপন সমিতিয়ে। আৰু বিষয়ববীয়াসকল আছে, কি ক'ব আজিৰ দিনটোত? হয়, সকলোকে নমস্কাৰ জনাইছোঁ আৰু সঁচাকৈয়ে আমি আনন্দিত, কাৰণ বীৰ বিৰছা মুণ্ডা বুলি ক'লে, কাৰণ আমাৰ আদিবাসীৰ কাৰণে অকল নিজৰ প্ৰাণ আহুতি দিয়া নাই, কাৰণ সমগ্ৰ ভাৰতবৰ্ষৰ স্বাধীন দিবৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছে। তো সঁচাকৈয়ে আমি অকল আদিবাসী যে তেওঁৰ জন্মদিনটো আমি পালন কৰিম সেইটো নহয়, আৰু সঁচাকৈয়ে আমি আনন্দিত যে মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত যি 150তম বীৰ শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী আমি উদযাপন কৰিব ওলাইছোঁ, সঁচাকৈ আমি ইয়াত আনন্দিত যে আমাৰ স্থানীয় ৰাইজ, মানে বেলেগ সম্প্ৰদায়ৰ, অকল আদিবাসী নহয়, চাব পাৰিব ইয়াত মুছলিম, নেপালী হওক, বড়ো হওক, চবেই হাতে কামে লাগি আমাক সহযোগ কৰিছে। তাৰ কাৰণে আমি মানে ভাল পাইছোঁ সকলোকে, আৰু আমি সকলোকে আহ্বান কৰিম যাতে সকলোকে আহি সেই দুদিনীয়া কাৰ্যসূচী যাতে নিজৰ বহুমূলীয়া সময়টো দিয়ে, তাৰ কাৰণে আমি সকলোকে আহ্বান কৰিম। হয়, ইতিমধ্যে শুনিলে এক গুৰুত্বপূৰ্ণ কথা তেখেতলোকে সদৰি কৰিছে, কিয়নো ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা নিৰ্দিষ্ট কোনো এটা জাতিৰ বীৰ নাছিলে, তেখেতে প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰৰ হকে, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক স্বাধীনতা দিয়াৰ হকে সংগ্ৰাম কৰিছিলে। আৰু এই সংগ্ৰামী বীৰ শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ, তেখেতক উপযুক্ত সন্মান যাচিবলৈ অহাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী উদযাপন হ'ব মেজেংজুলিত। আৰু আমি দেখুৱালোঁ
সকলো সামগ্ৰিক পৰিৱেশ এনেদৰে বৃহৎ পেণ্ডেল আৰু এক সুন্দৰ গেট প্ৰস্তুত কৰা হৈছে আৰু ইয়াত বিভিন্ন প্ৰস্তুতি ইতিমধ্যে কৰা হৈছে সঁচাই অহাকালিৰ কাৰণে যেন প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে আৰু ইয়াত স্থানীয় ৰাইজ বুলি ক'লে অকল আদিবাসীয়ে নহয় ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে আৰু অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোৱে হাতে কামে লাগিছে আৰু এই অনুষ্ঠানটিৰ যি দুদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ হওক আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বৰচলা সমষ্টিৰ অন্তৰ্গত মেজেংজুলিৰ যি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰ এই মেজেংজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।